নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আজি এটা বিশেষ কথাৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আশা কৰোঁ আপোনালোকে ভালে পাব আৰু তাৰ আগতে এটা কথা কওঁ যে মোৰ ফোনটো আপোনালোকে দুদিন পোৱা নাই ইয়াৰ কাৰণটো এইটোৱে যে মই যথেষ্ট ভাগৰুৱা হৈ আছোঁ 4 দিনৰ যাত্ৰা কৰিছিলোঁ এই 4 দিনত 1000 কিলোমিটাৰ মান যাত্ৰা কৰা হ'ল যাৰ কাৰণে বহুত বেছি ভাগৰুৱা হৈ আছোঁ মই মানে ফোনত কথা পাতিব পৰা অৱস্থাত নাই যাৰ কাৰণে আপোনালোকে হয়তো বেয়া পাইছে আৰু আপোনালোকক জনাও যে মোৰ যিটো ফোন নম্বৰ সেই ফোন নম্বৰটোতে আপোনালোকে মোক পাব 7086990104 এই নম্বৰটোতে আপোনালোকে মোক পাব যিটো ফোন নম্বৰ বৰ্তমান অফ হৈ আছে কিন্তু আপোনালোকে যেটো মোৰ চাকি জ্বলাবৰ কাৰণে আপোনালোকক মানে আসলতেটো আপোনালোকে আহিবই লাগে তথাপিও কেতিয়াবা বিপদে আপদে আপোনালোকে চাকি গছি মই জ্বলাবৰ কাৰণে যি অনুৰোধ কৰিবৰ কাৰণে বা আপোনালোকে মোক ক'বৰ কাৰণে যেটো নম্বৰ দি থোৱা আছে 9476989124 এই নম্বৰটো যেহেতু মোৰ হাতত নাথাকে গতিকে এই নম্বৰটোত মই শুনা মতে যে এই দুদিনত বহুত বেছি ফোন আহিছে মোক বিচাৰি হলেও হোক বা মোক মানে চাকি জ্বলাবৰ কাৰণে মই আপোনালোকক জনাও যে এই ফোন নম্বৰটোত ফোন কৰিলে আপোনালোকে মোক কোনো কাৰণে নাপায় ফোনটো মোৰ হাতত নাথাকে গতিকে আপোনালোকে মোক যেটো মোৰ নম্বৰ 7086990104 এই নম্বৰটোতে আপোনালোকে পাব আৰু আপোনালোকক জনাও যে এই যে যাত্ৰাবোৰ কৰোঁ আসলতে মই যি হনুমান চালিসা বজৰংবান পাঠৰ যি নিমন্ত্ৰণ মৰ্মে যাওঁ মোক সময় এজন লোকৰ ঘৰত খুব বেছি সময় লাগে যদি 2 ঘণ্টা সময় লাগে কথা বতৰা পাতি আজৰি হও মানে আৰু হনুমান চালিসা বজৰংবান দুইখন পাঠ কৰোঁতে সময় ঠিক আধা ঘণ্টা সময় লাগে কিন্তু এই আধা ঘণ্টা সময়ৰ কাৰণে মই হয়তো 9 ঘণ্টা 10 ঘণ্টা 7 ঘণ্টা 8 ঘণ্টা 6 ঘণ্টা মই যাত্ৰা কৰিব লাগে আকৌ ঠিক তেনেকে এই আধা ঘণ্টাৰ কাম কৰি অহাৰ পিছত আপোনাৰ সৈতে 2 ঘণ্টা সময় পাৰ কৰি অহাৰ পিছত আকৌ মই 6 ঘণ্টা 7 ঘণ্টা যাত্ৰা কৰিব লগা হয় আপোনাৰ কাৰণে হয়তো সেই সময়টো হ'ব পাৰে আধা ঘণ্টা বা 2 ঘণ্টা কিন্তু মোৰ কাৰণে আপোনাৰ নিমন্ত্ৰণটো ৰক্ষা কৰোঁতে মোৰ কাৰণে সময় হৈ যায় সেই 10 ঘণ্টা বা 11-12 ঘণ্টা গতিকে সেই হিচাপে মই কামখিনি কৰিব লাগে যথেষ্ট কষ্ট ভাগৰ লাগে গতিকে দুদিন ফোনটো অফ আছে আপোনালোকে মোক বেয়া নাপাব যেহেতু মই আগন্তুক যাত্ৰাসমূহ আকৌ পিছত মই আপোনালোকক জনাম গোৱালপাৰা নিমন্ত্ৰণ আছে বা অন্য বহু ঠাইত নিমন্ত্ৰণ আছে সেই নিমন্ত্ৰণখিনি তেনে ধৰণে মই ল'বলৈ চেষ্টা কৰিম কিন্তু সদ্যহতে মই দুদিন মান বা 2-4 দিন মই ৰেষ্ট লম তাৰ পিছতে মই যাত্ৰাসমূহ কৰিম যেহেতু বহুত বেছি ভাগৰ হৈ আছে আৰু মই আপোনালোকক এটা কথাৰ কাৰণে এই ভিডিঅটো বনাইছো যে বহুতে মোক প্ৰশ্ন কৰে এই প্ৰশ্নটো হৈছে এনেকুৱা যে আপোনালোকৰ থাপনাত হনুমানজিক আপোনালোকে ৰাখিব পাৰিবনে নাই বহুতে সেই প্ৰশ্নটো কৰি থাকে যে হনুমানজিক তেওঁলোকে ৰাখিব বা থাপনাত নিজৰ মূল থাপনাখনত ৰাখিব পাৰে নে নাই হেতুক লৈ কনফিউজন বহুতে কৈ ৰাখিব পাৰে বহুতে কৈ ৰাখিব নালাগে এটা মই যেটো হনুমানজিৰ কথাখিনি কওঁ মইতো আপোনালোকক কেতিয়াও নালাগে ৰাখিব বুলি ক'ব নোৱাৰো মই কেৱল আপোনালোকক ৰাখিব লাগে বা ৰাখিব পাৰিব বুলিয়ে ক'ব লাগিব ইয়াৰ কাৰণটো হ'ল এনেকুৱা যে राम दुआरे तुम रखवारे होत न आज्ञा बिनु पैसारे এই কথাখিনি লিখা আছে হনুমান চালিসাতে লিখা আছে যে राम दुआरे तुम रखवारे होत न आज्ञा बिनु पैसारे তাৰ মানে হৈছে ৰামৰ দুৱাৰদলি তুমি ৰক্ষা হিচাপে আছা যেতিয়ালৈকে তোমাৰ অনুমতি পাব নোৱাৰো নাপাও তেতিয়ালৈকে আমি ৰামৰ কৃপা পাব নোৱাৰো বা আমি ৰামৰ ওচৰলৈ আমি যাব নোৱাৰো এই মূল ভগৱানজন ৰাম এটা আপোনাৰ থাপনাখনত হয়তো ৰাম আছে হয়তো শিৱ আছে হয়তো মূল থাপনাত আপোনাৰ কৃষ্ণ আছে কিন্তু ইয়াতে কোৱা হৈছে যে ৰাম দুৱাৰে ৰামৰ দুৱাৰত তুমি ৰক্ষা হিচাপে আছা হনুমানজি সদায় আমি ৰক্ষা হিচাপে বা দূত হিচাপে সেৱা প্ৰাৰ্থনা কৰো গতিকে তেখেত যেহেতু ৰক্ষা হিচাপেহে থাকে তেওঁ ভগৱান হিচাপে যদি আপুনি তেওঁক এক্সট্ৰাকৈ এখন আসন পাতি তেওঁক সেৱা প্ৰাৰ্থনা কৰে সেইটো এটা বেলেগ পদ্ধতি বা সেইটো তেওঁ আপোনাৰ মূল ভগৱানজন তেওঁকে আপুনি বা দেৱতাজন তেওঁকে আপুনি হনুমানজিকে আপুনি প্ৰাৰ্থনা কৰিছে কিন্তু মই আপোনালোকক কৈছো যে ৰাম দুৱাৰে তুম ৰখবাৰে যদি আপোনাৰ থাপনাত ৰাম আছে বা কৃষ্ণ আছে বা শিৱ আছে তেনেহলে সেই থাপনাখনৰ সন্মুখত দুৱাৰে তুম ৰখবাৰে দুৱাৰদলি তুমি ৰক্ষা হিচাপে থাকিব পাৰা ইয়াতে কোনো ধৰণৰ অসুবিধা বিপদ আপদ অমংগল আপোনাৰ কোনো একো নহয় আপোনাৰ থাপনাখনত জুনেই নাথাকক কিয় শিৱ থাকিলেও আপুনি সন্মুখত হনুমানজিক ৰাখিব পাৰে কাৰণ শিৱৰ 11 নম্বৰ ৰুদ্ৰ অৱতাৰজন হৈছে বা শিৱই হৈছে হনুমান বা হনুমান হৈছে শিৱ এটা কথা মনত ৰাখিব যে হনুমানজিক প্ৰাৰ্থনা কৰিলে সেইখিনি শিৱৰ দ্বাৰা আপুনি কৃপাখিনি পায় সেইখিনি কথাও লিখা আছে পিছত হনুমান চালিসাতে যে জয়ে পঢ়ে হনুমান চালিসা হৈ সিদ্ধি সাক্ষী গৰিছা মই এই কথাটো বিভিন্ন সময়ত মই ব্যাখ্যা কৰি আহিছো কিন্তু সদ্যহতে মই আপোনালোকক কৈছো যে আপোনাৰ যিখন মূল থাপনা সেই থাপনাখনত আপুনি যিজন ভগৱানকে নাৰাখক লাগে আপুনি সন্মুখত তেওঁক আপুনি ৰাখিব পাৰে তেওঁ অকনমান মূল ভগৱানজনৰ তেওঁ
উত্তৰ ফালে থাকিব লাগে তেওঁ দক্ষিণমুখী হৈ থাকিবলৈ দক্ষিণ ফালে মূৰ কৰিব পাৰে আৰু তাতে সন্মুখতে আপুনি হনুমান চালিচা পাঠ কৰিব পাৰে ধৰি লওক আপোনাৰ থাপনাত কৃষ্ণ আছে কৃষ্ণ থাকিলেও আপোনালোকে পাৰে কাৰণ কৃষ্ণ ৰাম বিষ্ণু গোটেই কেইজনৰ কথাখিনি একেই কাৰণ বিষ্ণুৰ অৱতাৰ হৈছে কৃষ্ণ বিষ্ণুৰ অৱতাৰ হৈছে ৰাম গতিকে আপুনি হনুমানজীক প্ৰাৰ্থনা কৰিলেও সেইখিনি ৰামে পাব ঠিক তেনেকৈ ৰামে পোৱা মানে বিষ্ণুৱে পোৱা গোটেই কথাখিনি ইটোৰ লগত সিটো সম্পৰ্ক আছে গতিকে আপোনাৰ মূল থাপনাত হনুমানজীক আপোনালোকে ৰাখিব পাৰে গতিকে মই এই সৰু কথাটো আপোনালোকক জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আশা কৰোঁ আপোনালোকে ভাল পালে আৰু বহুত বেছি ভাগৰুৱা হৈ আছোঁ মই মানে কি ক'ম আপোনালোকক কিবা এটা ভাল লাগি থকা নাই এইকেইদিন আচলতে তাৰপিছত আকৌ আপোনালোকৰ ওচৰলৈ যাম মই পিছত কথা পাতিম আৰু দিয়ক ধন্যবাদ ভালে কুশলে থাকিব